হেল্ল' গাইজ আপোনালোকৰ বাবে লৈছোঁ এটা নতুন খবৰ। আজি আপোনালোকক দিব ওলাইছোঁ যিহেতু PM কিষাণ ৱেবছাইটক লৈ এটা নতুন আপডেট। তো PM কিষাণৰ যিহেতু আগতে আপোনালোকে এই 31 তাৰিখৰ পৰা যিহেতু বন্ধ কৰি থোৱা হৈছিলে PM কিষাণ পৰ্টেলটো, তো পৰ্টেলটো আপোনাৰ বন্ধ হৈ আছিলে কিছু অসুবিধাৰ বাবে। তো যিহেতু এতিয়া মুকলি কৰা হৈছে 4 তাৰিখে মুকলি কৰাৰ কথা আছিলে, যিহেতু 4 তাৰিখে আপোনাৰ যিহেতু 12টা বজাৰ পিছতহে মুকলি হ'ল। তো আজি আপোনালোকক মই দেখুৱাব খুজিছোঁ PM কিষাণ পৰ্টেলটোত কিবা নতুন আপডেট হৈছে নেকি। তো PM কিষাণ পৰ্টেলত আপুনি যদি আহে, PM কিষাণ যিটো ৱেবছাইট আছে ইয়াত আপোনালোকে যদি চেক কৰে ইয়াত কেনেকুৱা কিবা আপডেট আহিছে নেকি নতুন। তো ইয়াত আপোনালোকে যদি চাই ইয়াত কোনো ধৰণৰ তেনেকুৱা নতুন আপডেট অহা নাই। এতিয়া আপোনালোকে ইয়াত যদি নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰিম বুলি ভাবিছে তেতিয়াহ'লে আপুনি নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। এতিয়া আৰু চিন্তাৰ কাৰণ নাই। যিসকল কৃষকে ভাবি আছে নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰিম বুলি তেতিয়াহ'লে আপুনি এতিয়াৰ পৰা অনলাইন কৰিব পাৰিব। যিহেতু অনলাইন প্ৰচেছ চলি আছে, আপোনালোকে অনলাইন কৰিলে কৰিব পাৰে। নিউ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন এটা অপশ্যন আছে, তাত গৈ আপোনালোকে কৰিব পাৰিব। আৰু লগতে আপুনি eKYC, যদি আপোনাৰ eKYC হোৱা নাই এতিয়াও তেতিয়াহ'লে আপুনি অতি সোনকালে আপুনি কৰি লওক eKYCৰ কাম, কিয়নো আপোনালোকে 17 নং কিস্তি যিহেতু লাভ কৰিব আৰু কিছুদিন পাছতে। তো 17 নং কিস্তি লাভ কৰিবলৈ হ'লে আপোনাৰ KYC সম্পূৰ্ণ কৰাটো যিহেতু বাধ্যতামূলক, তো আপোনালোকে KYC কৰিবই লাগিব। যিহেতু প্ৰধানমন্ত্ৰীগৰাকীজনে যিহেতু আপোনালোকক জনাইছে KYC যিসকল কৃষকৰ এতিয়াও হোৱা নাই সেইসকল কৃষকে যিহেতু KYCৰ কাম সম্পূৰ্ণ কৰিব লাগিব। তো আপুনি যদি KYC কৰা নাই তেতিয়াহ'লে সোনকালে KYCৰ কামখিনি কৰক। আৰু আপোনালোকক এতিয়া মই দেখুৱাব খুজিছোঁ, আপুনি এতিয়া আপোনাৰ যদি বেনিফিচিয়াৰী ষ্টেটাছ চেক কৰিব বিচাৰে তেতিয়াহ'লে আপুনি বেনিফিচিয়াৰী ষ্টেটাছ চেক কৰিব পাৰিব। তো এতিয়া আমি যাওঁ বলক, ইয়াত কেনেকৈ আপুনি বেনিফিচিয়াৰী ষ্টেটাছ চেক কৰিব। তো নাও ইয়ৰ ষ্টেটাছত আপুনি গুচি যাব। তো ইয়াত যোৱাৰ পিছত আপোনালোকৰ যিহেতু ইয়াত এটা অপশ্যন আহিছে যিটো আপোনাৰ নাও ইয়ৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ। তো ইয়াত আপোনালোকে ৰেজিষ্ট্ৰেশ্যন নম্বৰটো দিব লাগিব। তাৰপিছত আপোনালোকে ইয়াত কেপচাৰটো ফাইল কৰিব লাগিব। তাৰপিছত গেট OTPত যাব লাগিব। তো যোৱাৰ পিছত আপোনালোকে ইয়াত আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো দি দিব, ঠিক আছে। তো ৰেজিষ্ট্ৰেশ্যন নম্বৰটো দিয়াৰ পিছত আপোনালোকে ৰেজিষ্ট্ৰেশ্যন নম্বৰটো দিয়াৰ পিছত আপোনালোকে কেপচাৰটো ফাইল কৰিব। তাৰপিছত আপুনি গেট OTPত গুচি যাব। আপোনাৰ মোবাইলত এটা OTP যাব, সেই OTPটো ফাইল কৰাৰ পিছত আপোনাৰ বেনিফিচিয়াৰী ষ্টেটাছটো আহি যাব। তো আপোনালোক মই বেনিফিচিয়াৰী ষ্টেটাছটো দেখুৱাব খুজিছোঁ। ইয়াত আপোনালোকে কেনেকৈ কোনখিনি কাম আপোনালোকে কৰিব লাগিব চাওক। তো গাইজ এনেদৰে আপোনাৰ বেনিফিচিয়াৰী ষ্টেটাছটো আহি যাব। ইয়াত অহাৰ পিছত আপোনালোকে ইয়াত প্ৰথম অপশ্যনটো যিহেতু দেখিবলৈ পাইছে লেণ্ড শ্বেডিং। তো লেণ্ড শ্বেডিং যিটো আপোনালোকৰ ইয়াত য়েছ মানে আপোনালোকৰ যদি হৈ আছে, যদি লেণ্ড শ্বেডিংটো আপোনাৰ হৈ আছে তেনেহ'লে আপুনি কি কৰিব। লেণ্ড শ্বেডিং মানে হৈছে আপোনাৰ মাটিৰ যিটো মানে ডিটেইলছ আছে, আপোনাৰ মাটিৰ যিখিনি আপুনি ডকুমেণ্ট ছাবমিট কৰিছিলে সেই ডকুমেণ্টখিনি আপুনি আকৌ নতুনকৈ এবাৰ হয়তো আপোনালোকে ছাবমিট কৰি দিব লাগিব। কাৰণ কি হয়, আপোনালোকৰ বছৰে বছৰে যিহেতু বস্তুটো আপোনালোকৰ চেক কৰি থকা হয়, আপোনালোকৰ সেই মানুহজন হয়নে নহয় বা আপোনাৰ ভেৰিফাইৰ কাৰণে সেই বস্তুখিনি আপোনালোকৰ নতুনকৈ আকৌ লোৱা হয়। কেতিয়াবা যদি আপোনাৰ দিছিলে বা দিয়াৰ পিছত আপোনাৰ যদি ধৰক সেইটো য়েছ হৈ আছে বা এতিয়া ধৰক আপোনাৰ লেণ্ড শ্বেডিংটো বা কিবা কাৰণত আপোনাৰ হৈ আছে, তো মানে হৈছে কি আপোনাৰ সম্পূৰ্ণ যিহেতু ডকুমেণ্টটো মানে ভেৰিফাই হোৱা নাই। তো আপোনাৰ যিটো লেণ্ড শ্বেডিং দিছিলে সেইটো ভেৰিফাই নোহোৱাৰ বাবে আপোনাৰ লেণ্ড শ্বেডিংটো দেখাই আছে। তো আপোনাৰ যিটো অৰিজিনেল আপোনাৰ মাটিৰ ডিটেইলছ হয়, আপোনাৰ কিমান হেক্টৰ মাটি আছে আপোনাৰ সেই ডিটেইলছটো আপোনালোকে তাত দিব লাগিব। আপোনাৰ অফিচত এগ্ৰিকালচাৰ অফিচত আপুনি জমা কৰিব লাগিব, তেতিয়াহে আপোনাৰ লেণ্ড শ্বেডিংটো য়েছ হৈ যাব। তো লেণ্ড শ্বেডিংটো আপোনালোকে সোনকালে আপুনি য়েছ কৰক। য়েছ কৰিব লাগিলে আপুনি ৰেভিনিউ চাৰ্কল অফিচত যাব, গৈ আপুনি তাৰ পৰা এখন মাটিৰ ডিটেইলছ উলিয়াব, মানে জমাবন্দী বা চিঠা কপি আপোনাৰ নামৰ মাটি বা আপোনাৰ দেউতাৰ নামৰ মাটি যি হয় আপোনালোকে সেই সম্পূৰ্ণ আপোনাৰ সেই নামত আপোনাৰ ডকুমেণ্টত যি নাম আছে সেই নামৰ লগত আপোনাৰ মেটচ হোৱা ডকুমেণ্ট আপুনি ছাবমিট কৰিব লাগিব। আৰু eKYC ষ্টেটাছ আপোনাৰ যদি হৈ আছে, যদি ইয়াত যিহেতু য়েছ হৈ আছে, তো এখেতৰ যিহেতু য়েছ হৈ আছে, মই যিটো একাউণ্ট আপোনালোকক দেখুৱাই আছোঁ, তো আপোনাৰ যদি হৈ আছে তেনেহ'লে আপুনি eKYC কৰিব লাগিব। eKYC কৰাটো যিহেতু বাধ্যতামূলক। তো যিহেতু মোদী চৰকাৰে আপোনালোকক যিহেতু বাৰে বাৰে কৈ আহি আছে যে বহুতো কৃষকৰ এতিয়াও হোৱা নাই eKYC। তো eKYC নোহোৱাৰ বাবে যিহেতু বহুতো কৃষকে লাভ কৰা নাই
কৃষকৰ ধন যদি আপুনি PM কিষাণ কৃষকৰ ধন যদি আপুনি লাভ কৰা নাই তেনেহলে অতি সোনকালে আপুনি CSC চেণ্টাৰত যোগাযোগ কৰক আৰু যোগাযোগ কৰি আপোনাৰ KYC টো সম্পূৰ্ণ কৰক তো KYC হলেহে আপুনি লাভ কৰিব PM কিষাণৰ কিস্তি আৰু আধাৰ বেংক একাউণ্ট সেটিং তো আপোনাক কৈছে যে আপোনাৰ আধাৰ বেংক একাউণ্ট সেটিং টো আপোনাক সম্পূৰ্ণ কৰিব আধাৰ বেংক একাউণ্ট সেটিং মানে হৈছে আপোনাৰ আধাৰ লগত যেটো বেংকৰ একাউণ্ট থাকে সেই বেংকৰ একাউণ্টটো আপোনাৰ লিংক হোৱাটো বুজায় আপোনাৰ যদি লিংক নাই তেনেহলে আপুনি লিংক কৰাওক লিংক কৰোৱাৰ পিছতহে আপোনাৰ এটো ইয়েস হৈ যাব যদি ন হৈ আছে এই তিনিটা বস্তু আপোনালোকে দেখিছে লেন্ড সেটিং KYC আৰু আধাৰ বেংক একাউণ্ট সেটিং এই তিনিটা বস্তু যদি আপোনাৰ ওকে হৈ থাকে যদি ইয়েস হৈ থাকে তেনেহলে আপুনি চিন্তাৰ কাৰণে আপুনি PM কিষাণ কিস্তি নিশ্চয় লাভ কৰিব আৰু এখেতে 15 নং কিস্তি লাভ কৰিছে 16 নং কিস্তি যেহেতু এখেতৰ আপডেট আহা নাই মই যেহেতু চাইছিলো তো আৰু আপোনাৰ ইয়াত FTO প্ৰসেসটো ইয়েস হৈ আছে তো FTO প্ৰসেসটো আপোনাৰ ইয়েস কেতিয়া হয় যেতিয়া আপুনি পইচাটো লাভ কৰে আপোনাৰ যেতিয়া কিস্তিটো সোমায় তেতিয়া আপোনাৰ FTO প্ৰসেসটো ইয়েস হৈ যায় FTO প্ৰসেস যদি ন হৈ আছে আপুনি চিন্তা কৰিব নালাগে মাত্ৰ এই তিনটা বস্তু আপোনালোকে ইয়েস কৰক এই তিনটা বস্তু ইয়েস থাকিলে আপুনি নিশ্চয় লাভ কৰিব PM কিষাণ কিস্তি তো গাইস আপোনালোকে নিশ্চয় বুজি পালে তো বহুতো কৃষকৰ যেহেতু এতিয়াও হোৱা নাই KYC ৰ কাম যদি আপুনি KYC ৰ কাম নকৰে তেনেহলে কিন্তু আপুনি লাভ নকৰে 17 নং কিস্তিৰ ধন তো 17 নং কিস্তি যেহেতু সময় আহি আছে আৰু বেছি দিন নাই তো 17 নং কিস্তি পাবৰ বাবে আপুনি কৰিব লাগিব KYC সম্পূৰ্ণ KYC সম্পূৰ্ণ হলেহে আপুনি লাভ কৰিব PM কিষাণ কিস্তি তো গাইস নিশ্চয় আপোনালোকে বুজি পালে তো গাইস আপোনালোকক যেহেতু মই দেখুৱালো PM কিষাণ বেনিফিচিয়াৰী ষ্টেটাসটো আপোনালোকক দেখুৱালো তাত আপোনালোকে এই বেনিফিচিয়াৰী ষ্টেটাসটো প্ৰথমতে আপোনালোকে চাই লব সোৱাৰ পিছত আপুনি গম পাব এটা বস্তু গম পাব যে আপোনাৰ কি ভুল হৈ আছে আপোনাৰ ভুলটো আপুনি শুধৰাওক যদি আপোনাৰ ভুলটো আপুনি নশুধৰাই তেনেহলে আপুনি PM কিষাণ কিস্তি লাভ নকৰে যেহেতু মই আপোনালোকক প্ৰতিটো ভিডিওতে আপোনালোকক বাৰে বাৰে কৈ আহিছো যেটো KYC আপুনি কৰাটো আপুনি কৰিবই লাগিব তো ইয়াত চক আপুনি PM কিষাণ যেটো ওয়েবসাইট আছে ইয়াত আপোনালোকৰ লিখা আছে আপুনি ওয়েবসাইটত আহিলে ইয়াত দেখা পাব ইয়াত যেহেতু আপোনাৰ 16 নং কিস্তি ডেট লিখা আছে আপোনাৰ 28 ফেব্ৰুৱাৰীত ৰিলিজ কৰি দিয়া হৈছিল PM কিষাণ হেল্পলাইন নম্বৰ আপোনাৰ দিয়া আছে আপুনি হেল্পলাইন নম্বৰটো আপুনি কল কৰি খুদিব পাৰে ইয়াত নম্বৰ দিয়া আছে 155261011243000606 আৰু ইয়াত কি লিখিছে চক KYC ইজ ম্যান্ডেটৰী তো আপোনাক কৈছে যে PM কিষাণৰ যেটো KYC আছে হেতু ম্যান্ডেটৰী হয় ফৰ PM কিষাণ ৰেজিষ্টাৰ্ড ফাৰ্মাৰ্স যিসকল PM কিষাণৰ কৃষকসকলৰ বাবে KYC ম্যান্ডেটৰী OTP বাজেট KYC এভেইলেবল অন PM কিষাণ পৰ্টেল আপুনি PM কিষাণ পৰ্টেলত গৈ আপুনি KYC কৰিব পাৰে আপোনাৰ OTP আহিব যদি আপোনাৰ আধাৰ নম্বৰত যদি আধাৰ কাৰ্ডখনত যদি আপোনাৰ OTP আহি আছে আপোনাৰ সকলো ঠিকে আছে তেতিয়াহলে আপোনাৰ পৰ্টেলত হৈ যাব KYC কিন্তু বহুতৰে হোৱা নাই যদি আপোনাৰ KYC আপোনাৰ পৰ্টেলত কৰিব পৰা নাই তেনেহলে আপুনি CSC চেণ্টাৰ যাব লাগিব আপুনি CSC চেণ্টাৰত যোগাযোগ কৰক নিশ্চয় আপোনাৰ তেখেতসকলে আপোনালোকক এই কামটো আপোনালোকক কৰি দিয়াত সহায় কৰিব তো গাইস আপোনালোকে যেহেতু বুজি পালে ইয়াত আপোনালোকক মই যেহেতু দেখুৱালো আপুনি যদি KYC আপোনাৰ হোৱা নাই তেনেহলে আপুনি KYC কৰিব পাৰিব আপুনি ওয়েবসাইটত গৈ যেটো PM কিষাণৰ ওয়েবসাইট আছে OTP বাজেট KYC আপুনি কৰিব পাৰিব আৰু যদি আপুনি KYC আপোনাৰ PM কিষাণ পৰ্টেলত হোৱা নাই তেনেহলে আপুনি নিয়াৰেষ্ট CSC চেণ্টাৰ ইয়াত লিখি দিছে যেটো নিয়াৰেষ্ট CSC চেণ্টাৰ মে বি কন্টেক্টেড ফৰ বায়োমেট্ৰিক বাজেট KYC তো তাতে আপোনালোকে কৰিব পাৰিব আৰু আপোনালোকক যেটো কৈছে মোদীজি যেটো আপোনালোকক জনাইছে যে বহুতো কৃষকৰ এতিয়াও হোৱা নাই KYC যদি আপুনি KYC কৰিব পৰা নাই তেনেহলে আপুনি সোনকালে আপুনি CSC চেণ্টাৰত যোগাযোগ কৰক আৰু যেহেতু আপোনাক জনাব বিচাৰিছো 17 নং কিস্তিলৈ যেটো বেছি দিন নাই আৰু কিছুদিন পিছতে যেটো 17 নং কিস্তি ৰিলিজ কৰি দিয়া হ'ব আপুনি যদি 17 নং কিস্তি লাভ কৰিম বুলি ভাবিছে তেনেহলে আপোনাৰ যিখিনি কাম আধৰুৱা হৈছে সেই কামখিনি আপুনি সম্পূৰ্ণ কৰক আপোনাৰ KYC হক বা আপোনাৰ যদি আধাৰ সেটিং হোৱা নাই বেংকৰ লগত বা আপোনাৰ যদি লেন্ড সেটিং হোৱা নাই তো আপুনি কেনেকৈ গম পাব আপোনাৰ নাও ইয়ৰ ষ্টেটাছত গৈ আপুনি ষ্টেটাসটো এবাৰ চেক কৰিব আপুনি ষ্টেটাসটো চেক কৰিলেহে গম পাব আপোনাৰ কি সমস্যা হৈছে তো আপুনি চেক নকৰিলে আপুনি গম নাপাব আপোনাৰ কি প্ৰবলেম হৈছে বা কি হোৱা নাই ঠিক আছে তো এইখিনি কাম আপোনালোকে কৰি লওক আৰু আপোনালোকক যেটো জনাব বিচাৰিছো নতুন
কৈ যদি আপুনি আবেদন কৰিম বুলি ভাবিছে PM কিষাণৰ বাবে তেনেহ'লে আপুনি PM কিষাণৰ বাবে আবেদন কৰিব পাৰিব নিউ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন অপশ্যনটো আপোনালোকে ইয়াত দেখিবলৈ পাইছে তো ইয়াত গৈ আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব পাৰিব বা আপুনি CSC চেণ্টাৰত গৈও কৰিব পাৰিব তো গাইজ আপোনালোকে নিশ্চয় বুজি পালে আৰু 17 নং কিস্তি বেছি দিন নাই যেহেতু অতি সোনকালে আপোনালোকক ৰিলিজ কৰি দিয়া হ'ব 17 নং কিস্তি আপোনালোকে মে বা জুনৰ ভিতৰত আপোনালোকে লাভ কৰিব 17 নং কিস্তিৰ ধন তো গাইজ আপোনালোকে নিশ্চয় আজিৰ ভিডিঅ'টো বুজি পালে আৰু ভিডিঅ'টো চাই যদি ভাল পাইছে তেনেহ'লে এটা লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব আৰু লগতে মোৰ চেনেলটোত যিসকলে নতুনকৈ আহিছে তো চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে এনেকুৱা ধৰণৰ নতুন ভিডিঅ' আহিলে সকলোতকৈ আগত পাই থাকে তো গাইজ আজিলৈ ইমানে জয় আই অসম